মুখ্যমন্ত্ৰী মহোদয়ৰ যোৱাকালিৰ যিটো প্ৰেছ কনফাৰেন্স এইখিনি মই শুনিছোঁ আৰু শুনাৰ পিছত তেখেতে ৰাজনৈতিকভাৱে কংগ্ৰেছ দলক অসমত পঞ্চায়ত নিৰ্বাচন সময়মতে নোহোৱাৰ বাবে জগৰীয়া কৰিছে। এই কথাটো একেবাৰে তেখেতে চালেবেৰে কোবোৱা কথা কৈছে। প্ৰকৃততে দোষী অসমৰ বিজেপি চৰকাৰ সময়মতে পঞ্চায়ত নোহোৱাৰ বাবে। আমি জানো যে অসমত পঞ্চায়ত আইন আৰু নিয়মাৱলী আছে। এই অনুসৰি 5 বছৰৰ মূৰে মূৰে পঞ্চায়তৰ নিৰ্বাচন হ'ব লাগে। ঘটনাটো হ'ল যে ডিচেম্বৰ মাহৰ 2023 চনতে পঞ্চায়তৰ অসমত থকা কাৰ্যকাল শেষ হ'ল আৰু এই আইনতে লিখা আছে যে চৰকাৰে 6 মাহ আগৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰস্তুতি কৰিব লাগে আৰু তাৰ বাবে ৰাজ্যিক নিৰ্বাচনী আয়োগক দায়িত্ব দিয়া হৈছে। কিন্তু 2023 চনৰ ডিচেম্বৰত যেতিয়া কাৰ্যকাল শেষ হ'ব তাৰ অৰ্থ হ'ল জুন 2022 চনৰ পৰাই চৰকাৰে প্ৰস্তুতি চলাব লাগিছিল পঞ্চায়ত নিৰ্বাচনৰ বাবে। ভোটাৰ তালিকা বনোৱা আৰু অন্যান্য যিবিলাক আনুষংগিক কাম হয় তাৰ বাবে বাজেটত পুঁজি নিৰ্ধাৰণ কৰি তেখেতসকলে সেই কামখিনি কৰিব লাগিছিল। সেই কামখিনি নকৰাৰ বাবে যি সময়ত ইয়াত বিজেপি চৰকাৰ আছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, সেইখিনি সময়ত আমি কংগ্ৰেছ দলটো তাৰ কাৰণে কেনেকৈ জগৰীয়া হ'লো মুখ্যমন্ত্ৰীয়ে এই কথা স্পষ্ট কৰিব লাগে। তেখেতে যিহেতু জুন 2022ত প্ৰস্তুতি নল'লে, ডিচেম্বৰ মাহত সেই গতিকে যেতিয়া 5 বছৰীয়া কাৰ্যকাল শেষ হ'ল তাৰ লগে লগে পঞ্চায়তৰ নিৰ্বাচন হোৱাৰ ব্যৱস্থাটো নহ'ল আৰু তাৰ পৰৱৰ্তী সময়ত আকৌ 6 মাহ হ'লে মানে ডিচেম্বৰৰ পিছত জুন 2024ত হ'ব লাগিছিল। এতিয়াও নহ'লে ডিচেম্বৰ 2024ত হ'ব লাগিছিল। এতিয়া 1 বছৰতকৈ অধিক কাল হ'ল আৰু 6 মাহৰ বাবেহে পঞ্চায়তৰ নিৰ্বাচনৰ পূৰ্বৰ পৰা প্ৰস্তুতি চলিব লাগে। সেই গতিকে তেখেতে প্ৰায় 1.5 বছৰতকৈ অধিক কাল ধৰি কিয় প্ৰস্তুতি নচলালে সেই কথাটো আমি বিজেপি চৰকাৰক জবাবদিহি কৰিব বিচাৰোঁ। কি এনেকুৱা হ'ব পাৰে নেকি যে তেখেতসকলৰ নিৰ্বাচনৰ যিখিনি তেওঁলোকে আশানুৰূপ ফল নাপাব তাৰ বাবে তেওঁলোকে ডিলে কৰিলে। দ্বিতীয়তে আমাৰ নিৰ্বাচনৰ যিখন আইন, এই আইনখন হ'ল শেহতীয়া সংশোধনী আহিছিলে 2018 চনত। 2018 চনৰ পিছত শেহতীয়াকৈ আৰু এটা তেওঁলোকে সংশোধনী কৰি পঞ্চায়তৰ ডিলিমিটেশ্যনৰ ব্যৱস্থাটো কৰিলে। এই ডিলিমিটেশ্যন কৰিবলৈ যাওঁতে ভাৰতীয় সংবিধানত অনুচ্ছেদ 243(c)(1) ৰাজ্যিক বিধানসভাই নিজৰ পঞ্চায়তত মানে ৰাজ্যসমূহত পঞ্চায়ত ব্যৱস্থাৰ বাবে আইন কৰিব লাগে। আইন কৰাৰ লগতে নীতি কৰিব লাগে। 2018 চনত যেতিয়া আমাৰ পঞ্চায়ত আইন কৰা হ'ল তেতিয়া তাৰ লগত নিয়মাৱলী কৰা হৈছিল। এইবাৰ যেতিয়া তেওঁলোকে নতুনকৈ সংশোধন কৰিলে পঞ্চায়ত ডিলিমিটেশ্যন কৰিব বুলি, তেতিয়া তেওঁলোকে কোনো নিয়মাৱলী নবনালে আৰু নিয়মাৱলী নবনালে মানে এয়া সংবিধান বিৰোধী হয় আৰু অকল SOP ভিত্তিত হ'ব নোৱাৰে আৰু SOPখনো তেওঁলোকে সকলোকে প্ৰচাৰ কৰা নাছিল। সেই গতিকে বিভিন্ন ধৰণৰ সাংবিধানিক যিবিলাক ব্যৱস্থা, এই ব্যৱস্থাখিনি চৰকাৰে ভংগ কৰাৰ বাবে উচ্চ ন্যায়ালয়ে যোৱাকালি ৰায়দান নিৰ্বাচনৰ পক্ষত দিব পৰা নাই বুলি মই আইনবিদসকলৰ পৰা জানিব পাৰিছোঁ। আৰু দ্বিতীয়তে যিটো তেখেতে অভিযোগ দিছে, ডাক্তৰ চিকিৎসক, আইনবিদ, তেখেতসকল হ'ল কিছুমান প্ৰফেশ্যনেল। তেখেতসকলে এতিয়া এজন চিকিৎসক যদি কোনোবা এটা দলৰ ব্যক্তিগতভাৱে সমৰ্থ হয়, তেখেতে যি শপত লোৱা থাকে, শপত অনুসৰি মই অন্য দলৰ মানুহক চিকিৎসা নকৰোঁ বুলি ক'ব নোৱাৰে। ঠিক তেনেকৈ হাফিজ ৰছিদ চৌধুৰী আমাৰ কেণ্ডিডেট আছিল, সঁচা কথা, কিন্তু এই কেছটোত তেখেতে এজন প্ৰফেশ্যনেল আইনজ্ঞ হিচাপে কোনোবা গোচৰীয়া তেখেতৰ গোচৰ চাপিছে আৰু সেই গতিকে তেখেতে সেই গোচৰত এটা পক্ষৰ হৈ ওকালতি কৰিছে। কংগ্ৰেছ দলৰ হৈ তেখেতে কৰা নাই। এই কথা অন্যে নাজানিলেও আমাৰ মুখ্যমন্ত্ৰী নিজে LLM পাছ আৰু তেখেতে তাতকৈ অধিক ডিগ্ৰী লৈছে যদিও মই নাজানো, তেখেতে এই কথাটো জনা উচিত আৰু তেখেতে এনেকুৱা কথা একমাত্ৰ নিজৰ যি বিফলতা সময়মতে পঞ্চায়ত নিৰ্বাচন কৰিব নোৱাৰাৰ বাবে তাৰ দুখ আজি কংগ্ৰেছ দলক দিছে, যিটো দুৰ্ভাগ্যজনক। কিন্তু আমি ভাবোঁ যে পঞ্চায়তৰ যিখিনি আহ্বান উচ্চ ন্যায়ালয়ে দেখাই দিলে সেইখিনি আগন্তুক সময়ত দূৰ কৰক আৰু পঞ্চায়ত নিৰ্বাচন যিমান সোনকালে পাৰে সিমান সোনকালে কৰক।